শিপা উইথ ড্ৰিম অফ এ প্ৰস্পেৰাছ আছাম আৰু বৰঠাকুৰ IAS একাডেমীৰ সহযোগত আমি আজি কলিয়াবৰ মহাবিদ্যালয়ত এটি ADI 3.0 প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ। আৰু শিপাই আজিৰ পৰা অহা 30 তাৰিখলৈকে এই প্ৰশিক্ষণ শিবিৰ 10 দিনীয়া কাৰ্যসূচীৰে লৈছে। আমি ৰুচা আৰ্টছ ব্লকত বিয়লি 3 বজাৰ পৰা এই প্ৰশিক্ষণ শিবিৰ আমি প্ৰত্যেক দিনাই অনুষ্ঠিত কৰিম। আমাৰ প্ৰায় 100কৈ অধিক ছাত্ৰ ছাত্ৰী তথা প্ৰশিক্ষাৰ্থী ইয়াত অন্তৰ্ভুক্ত হৈছে, ৰেজিষ্ট্ৰেশ্যন হৈছে। গতিকে আমি শিপাৰ প্ৰত্যেক কৰ্মকৰ্তাই গৌৰৱ অনুভৱ কৰিছোঁ। আমি প্ৰথম দিনাই ইমানখিনি আমি পৰীক্ষাৰ্থী আমাৰ এই অনুষ্ঠানটোত আমি পাইছোঁ। গতিকে আমাৰ মুকলি সভা আছিলে। মুকলি সভা আমাৰ কলিয়াবৰৰ সমজিলা আয়ুক্ত ৰাজবৰুৱাদেৱে উদ্বোধন কৰিলে মুকলি সভাখন, আৰু বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছিল। গতিকে শিপাৰ লক্ষ্য উদ্দেশ্য এটাই, আমি এখন সমৃদ্ধিশালী অসমৰ সপোন দেখোঁ, যি অসমে যি প্ৰজন্মই মা মাতৃভাষাৰ মাতৃভূমিক স্বাভিমানী সত্ৰে সদায় আগুৱাই লৈ গৈ থাকিব। আৰু শিপাৰ প্ৰত্যেক কৰ্মকৰ্তাৰ সপোন সেয়াই। গতিকে আমি শিপাৰ তৰফৰ পৰা সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত শিপাৰ আৰু কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে, সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিম। বাকী এই 10 দিনত আমি এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, আৰু পুনৰবাৰ আমি শিপাৰ তৰফৰ পৰা আমাৰ লগত এনেদৰে সহযোগিতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা আৰম্ভ হ'ব বা আপোনালোকে বেলেগকৈ ক'ৰবাত যদি লৈছে বা পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে, এক্সামৰ চিলেবাছৰ বিষয়ে বিশেষ একো নকওঁ, কাৰণ চিলেবাছৰ বিষয়ে ক'বলৈ আমাৰ ইয়াত যিসকল ইয়াত প্ৰশিক্ষক উপস্থিত থাকিব তেখেতসকলে আপোনালোকক সকলো কথা জনাব। ADI এক্সামটো আপোনালোকক পোনপ্ৰথমতে আপোনালোকক ফ'কাছ আৰু ডিটাৰমিনেশ্যন লাগিব। ফ'কাছ আৰু ডিটাৰমিনেশ্যন এইটো কাৰণে লাগিব, কাৰণ যিকোনো এক্সাম আপুনি ক্লিয়াৰ কৰিবলৈ হ'লে এটা লক্ষ্য ধাৰ্য কৰিব লাগিব, এটা চিন্তাধাৰা আপুনি ইতিবাচক চিন্তাধাৰা কৰিব লাগিব। লগতে এই এক্সামটোৰ বেনিফিট কি আছে সেইটো কথাও আপোনালোকে জানিব লাগিব। আপুনি ডিপাৰ্টমেণ্টৰ আপোনাৰ পষ্টৰ কাৰণে আপোনাৰ কৰিব, যেনে এনে গ্ৰেড 1 থাকে, গ্ৰেড 2 থাকে, গ্ৰেড 3 আৰু গ্ৰেড 4। গ্ৰেড 3 গ্ৰেড 4ত আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত আপোনাৰ গ্ৰেড 4ত MTS মানে আপোনাৰ তেনেকুৱা ধৰণৰ পষ্টবিলাক থাকিব। এইবিলাকত কি কৰিব লাগে, বেচিকেলি এজন আমাৰ ছেটআপটোৱে কওঁ, আপোনাক যেনেকৈ প্ৰশাসনৰ ছেটআপটো কওঁ, এজন আমাৰ জিলাৰ মুৰব্বী থাকিব, উপায়ুক্ত মহোদয় থাকিব, তেখেতৰ তলত আমাৰ ADC বা CO জিলা পৰিষদ DDC, আৰু তেওঁৰ তলত যিখিনি ছিনিয়ৰিটি লেভেলত তেখেতসকল অফিচাৰ্ছখিনি থাকিব। এতিয়া ছিনিয়ৰ এছিষ্টেণ্টৰ কাম কি, তাত আপোনালোকৰ কাম আহিব। ADI বিশেষকৈ আপোনালোকে যেতিয়া ক্লিয়াৰ কৰি যাব, আপোনালোকৰ JDAA বুলি কয় বা জুনিয়ৰ এছিষ্টেণ্ট হিচাপে আপোনালোকে যেতিয়া ৰিক্ৰুটমেণ্ট পাব, কিছু সময় জিৰণিৰ প্ৰয়োজন হয়। আৰু ঈগলৰো সেইটোৱে কথা, যেতিয়া ঈগল ওপৰলৈ উঠি গৈ থাকে, সি পাখি দুখন মাৰে আৰু এটা সময়ত পাখি দুখন ৰখাই দিয়ে, সি কিন্তু উৰি থাকে। আমাৰ মগজুকো কিছু বিশ্ৰাম দিয়াৰ প্ৰয়োজন হয়। গতিকে মোৰ প্ৰশিক্ষাৰ্থীসকললৈ অনুৰোধ, আপোনালোকে 24 ঘণ্টা নপঢ়িব, মাজে মাজে জিৰণি ল'ব। আৰু ঈগল চৰাইৰ দৰে ঈগল সম্পৰ্কে আপোনালোকে শিকক, বুজক। যদি আমি জীৱন সংগ্ৰামত আগবাঢ়িব লাগে, তেতিয়াহ'লে আমি ঈগল চৰাইৰ দৰে হ'ব লাগিব। গতিকে আপোনালোকে সকলোৱে জানে চাগে ঈগল চৰাই জীৱন বৃত্তান্ত, আৰু যিসকলে নাজানে মই ভাবোঁ তেখেতসকলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।